নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এই বনটো কোনে কোনে খাই ভাল পায়, মই কিন্তু একেবাৰে বেয়া পাওঁ, কিন্তু এনেকৈ বনালে বহুত ভাল লাগে। সেইকাৰণে ল'ৰাক আজি ভাবিছোঁ এনেকৈ টিফিনত বনাই দিওঁ। সেইকাৰণে ইয়াৰ বন এটা লৈছোঁ আৰু এইফালে কণী এটা বইল দিম। কণীটো আলুখিনি বইল কৰি থ'লোঁ, ৰাতিয়ে খৰধৰ হয় কাৰণে, কিন্তু কণীটো বইল কৰি থ'ব পাহৰিলোঁ। সেইকাৰণে কণীটো এফালে বইল হ'ব দিছোঁ আৰু ইফালে মই পিঁয়াজ ওলাই লৈছোঁ। পিঁয়াজটো কাটি ল'ম, কাৰণ এইটো ৰেচিপিত পিঁয়াজ বেছিকৈ দিলেহে ভাল লাগে খাই। আৰু ইয়াৰ বনটো এনেটো খাই একেবাৰে বেয়া লাগে, সেইকাৰণে গৰম হ'ব দিলোঁ। পাৰিলে বাটাৰেদি গৰম কৰিলে বেছি ভাল, কিন্তু মোৰ ঘৰত বাটাৰ শেষ হৈছিলে, সেইকাৰণে মই খালী কেৰাহীটোতে গৰম কৰিলোঁ। তেলেদি গৰম কৰিলে তেলখিনি একেবাৰে সোমাই যায়, সেইকাৰণে বেয়া লাগে, সেইকাৰণে খালী কেৰাহীটোতে গৰম কৰি লৈছোঁ। আৰু এটা পিঁয়াজ মিহিকৈ কুটিছোঁ, এটা পিঁয়াজ গোল গোলকৈ কুটিম, কাৰণ এটা পিঁয়াজ কেঁচাকৈ দিম তাক, তাই যিহেতু খাই ভাল পায়, সেইকাৰণে এনেকৈ দিম। আৰু এয়া আলুকেইটা বইল কৰি থোৱা আলুকেইটা বাকলি গুচাই ল'ম ভালকৈ। বাকলি গুচাই মেলি এইটো দিয়ে বনাম আৰু যিটো ৰেচিপি বনাই আছোঁ, আলুৱে মেইন, আলু নহ'লে টেষ্টি নালাগিব খাই। তাৰ কাৰণে এয়া আলুটো বাকলি গুচাই ল'লোঁ আৰু বনটো ইফালে একদম কম ষ্টিমত একদম গৰম কৰি আছোঁ, যাতে ভিতৰলৈকে গৰম হয়, কাৰণ বনটো ফ্ৰিজত থোৱা আছিলে, একেবাৰে ঠাণ্ডা কটকটীয়া হৈ আছিলে, আৰু এতিয়া গৰম কৰাৰ লগে লগে যে একদম ছফ্ট হৈ গ'ল বনটো, জানেনে? এই বনটো সেইটোৱে খাই ভাল লাগে, মানে যদিও ফ্ৰিজত থোৱা হয়, অলপ সময় থাকিলে মানে ফ্ৰিজত থাকিলে একদম টাইট হৈ যায়, কিন্তু ওলাই মেলি যদি গৰম কৰি দিয়া হয় একেবাৰে ছফ্ট হৈ যায়, বহুত ধুনীয়া হয়। তাৰপিছত এয়া মই তেলখিনি গৰম হ'ব দিলোঁ আৰু তাতে দিলোঁ সেই মিহিকৈ কুটি থোৱা পিঁয়াজখিনি, আৰু তাৰপিছত এইখিনি একদম ভালকৈ অলপ সময় ভাজি লওঁ। আৰু মই আলুখিনিত এটা শুকান জলকীয়া মিহিকৈ কুটি দিছোঁ, যিহেতু চিলি ফ্লেক্স নাই, শেষ হ'ল, সেইকাৰণে তাতে দিলোঁ নিমখ সোৱাদ অনুযায়ী। এতিয়া এইখিনি ভালকৈ অলপ সময় ভাজি ল'ম, আৰু এয়া আমাৰ ভাজাখিনি হৈ গ'ল। এতিয়া এইখিনি নমাই ল'ম। নমাই মেলি মই এতিয়া কণীটোও নমাই দিলোঁ। কণীটো এতিয়া ধুই ল'ম, কাৰণ গৰম হৈ আছে, ধুই ল'লে অলপ ঠাণ্ডা হৈ যাব, তেতিয়া বাকলিখিনি গুচাব পাৰিম। আৰু কণীটো মই হাফ বইল কৰিছোঁ, হাফ বইল কৰি এতিয়া আকৌ অলপ চেপেটা কৰি ফ্ৰাই কৰি ল'ম। এয়া এতিয়া মই বনাওঁ, ৰেডি কৰি লওঁ। এয়া কণীটোও ভাজা হৈ গ'ল। তাৰপিছত বনটো মই মাজতে দুফাল কৰি লৈছোঁ। দুফাল কৰি লৈ ইয়াতে মই পাৰিলে ধনিয়াৰ চাটনি কিবা এটা দিব পাৰিলে ভাল হয়, বা চচ কিবা দিলে ভাল হয়, কিন্তু মোৰ যিহেতু বনাবলৈ সময়ো নাই, চচো নাই, সেইকাৰণে মই ডাইৰেক্ট আলু ভাজিখিনিও দিছোঁ, আৰু তাৰপিছত অৰিগেনো অকণমান ছটিয়াই দিছোঁ। তাৰপিছতে মই কণীখিনি হাফ বইল কৰি যে ভাজি লৈছোঁ, চেপেটা কৰি দিম আৰু অলপ হেঁচি দিম, দিলে তেতিয়া চেপেটা হৈ যাব। এনেকৈ দি মেলি আৰু এখন ওপৰতে দি, এইটো এতিয়া গোলকেতো বক্সটোত নোসোমাব, সেইকাৰণে ইয়াৰ মাজতে কাটি দিম। আৰু মাজতে কাটি দিলে যে মাজৰখিনি দেখিবলৈ পোৱা যায়, যে দেখিও ভাল লাগে, খায়ো ভাল লাগে, আৰু তেনেকুৱাই। সেইকাৰণে ইয়াৰ মাজতে দুফাল কৰি দিলোঁ। চাওকচোন দেখি কিমান ধুনীয়া লাগিছে। ইয়াতে যদি কিবা চচ পৰিলে হয়, কালাৰটো আৰু ভাল লাগিলে হয়, কিন্তু মোৰ যিহেতু আনি থোৱা নাছিলে, সেইকাৰণে মই এনেকৈয়ে দিছোঁ। আৰু এয়া চাওক, টিফিনটো ৰেডি হৈ গ'ল। আৰু এনেকৈ দিলে কোন ল'ৰা ছোৱালীয়ে নাখাব কওকচোন? মোৰে খাব মন যায়, মোৰে ভাল লাগে খাই, আৰু বনাই থাকোঁ মাজে সময়ে। এয়া ল'ৰাই টিফিন লৈ যাব ওলালে। এতিয়া আজি দিছে আৰু সিহঁতৰ ঘৰৰ মানে স্কুলত হাতৰ কাম। এয়া হাতৰ কামৰ কাৰণে ফুলৰ টাব আমাক আগতে দিছিলে, গামোচা, টেবুল ক্লথ, ৰুমাল চিলাই কৰি লৈ যাব দিছিলে, আৰু ইহঁতে যিহেতু ল'ৰা মানুহ কি দিব, সেয়াই দিছে। আৰু এতিয়া গাড়ীখন ওলাই লৈছোঁ, গৈ আহোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।